নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি DME বা SSUHSৰ পেৰামেডিকেল কৰ্চৰ ফাইনেল মেৰিট লিষ্টৰ কথা আলোচনা কৰিম। তো DMEৰ ফালৰ পৰা পেৰামেডিকেল কৰ্চৰ ফাইনেল মেৰিট লিষ্ট আউট হৈ গৈছে। ইয়াৰে এডমিশ্যন ডেট কেতিয়া, তাৰপিছত এডমিশ্যন ফিজ কিমান হ'ব আৰু ইয়াতে কি কি ডকুমেণ্ট লাগিব, এই সকলোবিলাক তথ্য আলোচনা কৰিম। যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব। তো আপোনালোকে যদি BSc নাৰ্ছিং, B.Pharm আৰু BSc মেডিকেল টেকনলজি কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে তেনেহ'লে আমাৰ এইখন ইবুক ল'ব পাৰে। এই ইবুকখন অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই ইবুকখন পাই যাব। তো এইখনে হৈছে DME পেৰামেডিকেল কৰ্চৰ ছেকেণ্ড কাউন্সিলিঙৰ ফাইনেল মেৰিট লিষ্ট। তো ইয়াতে প্ৰথমতে চিৰিয়েল নম্বৰ দিয়া আছে, তাৰপিছত আপোনালোকৰ CW ৰোল নম্বৰ দিয়া আছে, তাৰপিছত কেণ্ডিডেটৰ নাম দিয়া আছে, তাৰপিছত আপোনালোকে কি কেটেগৰীৰ পৰা বিলং কৰে সেইটো দিয়া আছিল, তাৰপিছত ইয়াতে CW ৰেংকটো মেনশ্যন আছে। আৰু ইয়াতে যদি আপোনালোকে ফাৰ্ষ্ট কাউন্সিলিঙত ছিট পাইছিল তো ইয়াতে ফাৰ্ষ্ট কাউন্সিলিঙত ছিট চেঞ্জৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিছিল তো ইয়াতে লিখা আছে, আৰু এতিয়া আপোনালোকে ক'ত ছিট পাইছে সেইটো লিখা আছে। তো এই মেৰিট লিষ্টখন আপোনালোকে DMEৰ অফিচিয়েল ৱেবছাইটত পাই যাব, নহ'লে আমাৰ হোৱাটছআপ গ্ৰুপতো পাব। তো হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে জইন হৈ ল'ব পাৰিব। তো ইয়াতে কিছুমান কেণ্ডিডেটৰ উইথ হেল্থ আহিছে, আপোনালোক 13, 14, তাৰপিছত 18 নম্বৰত চাব পাৰে যে তেওঁলোকৰ উইথ হেল্থ আহিছে। তো উইথ হেল্থ অহাৰ তেওঁলোকৰ কাৰণ হ'ল যে যিবিলাক ডকুমেণ্ট মেনশ্যন কৰিছিল হয়তো তাৰে এখন ডকুমেণ্ট সিহঁতৰ নাই, যিখন ডকুমেণ্ট সিহঁতে টাইমৰ ভিতৰত বনাই ল'ব পাৰিব। তো সেইকাৰণে সিহঁতক ডকুমেণ্টখন নাথাকিলেও মানে ছিটটো দি দিছে। এতিয়া ধৰক আপোনাৰ PRC নাই, তো PRCৰ কাৰণে আপুনি এপ্লাই কৰিছে, তো 2 এদিনতে আপোনালোকৰ PRCখন হৈ যাব, তেতিয়া আপোনালোকৰ ছিটটো মানে দি দিয়ে। কিন্তু যদি আপোনালোকৰ PRCৰ এপ্লাই কৰা ৰিচিপ্টখন নাই তেতিয়াহ'লে হয়তো নিদিয়ে ছিট। তো ইয়াতে আপোনালোকে চাব পাৰে বহুতটা কেণ্ডিডেটৰে উইথ হেল্থ আহিছে, আৰু ইয়াতে টোটেল কেণ্ডিডেট হৈছে, ইয়াতে আপোনালোকে চাব পাৰে উইথ হেল্থ একেলগে 4টা উইথ হেল্থ আছে। তো ইয়াতে উইথ হেল্থ কেণ্ডিডেটৰ নামবিলাক মেনশ্যন কৰা নাই, যদিও যিসকল কেণ্ডিডেটে কাউন্সিলিঙত গৈছে সিহঁতে নিশ্চয় গম পাব যে কোনবিলাক কেণ্ডিডেটে উইথ হেল্থ হৈছে। তো ইয়াতে টোটেল 122টা কেণ্ডিডেটে ছিট পাইছে। তো এই 122টা কেণ্ডিডেটে ছিট পালে। তো ইয়াৰ উপৰিও আৰু DME পেৰামেডিকেল কৰ্চৰ এতিয়ালৈকে ছিট খালী আছে, ইয়াৰে নিশ্চয় থাৰ্ড কাউন্সিলিং হ'ব। তো আপোনালোকে যদি থাৰ্ড কাউন্সিলিঙৰ নটিচৰ কাৰণে অপেক্ষা কৰি আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। ইয়াৰে যেতিয়া থাৰ্ড কাউন্সিলিঙৰ নটিচ দিয়ে, নটিচখন আমাৰ চেনেলত সকলোতকৈ আগতে দিবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টোত কমেণ্ট কৰি জনাব যে কোনে কোনখন কলেজত ছিট পাইছে আৰু কি কৰ্চত ছিট পাইছে সেইটো কমেণ্ট কৰি জনাব। তো এতিয়া আমি ইয়াৰে এডমিশ্যন ফিজ কিমান হ'ব, তাৰপিছত হোষ্টেল আছেনে নাই, তাৰপিছত ইয়াৰে কি কি ডকুমেণ্ট লাগিব, এই সকলোবিলাক তথ্য আলোচনা কৰিম। তো DMEৰ ৱেবছাইটত কেৱল মাত্ৰ ফাইনেল মেৰিট লিষ্টখনহে প্ৰকাশ কৰিছে, ইয়াৰে এডমিশ্যন ডেট কেতিয়া হ'ব এইবিলাক তথ্য মেনশ্যন কৰা নাই, অনলি ফাইনেল মেৰিট লিষ্টখন আপলোড দি থৈছে। হয়তো ইয়াৰে যি এডমিশ্যন নটিচ মানে ইয়াৰে এডমিশ্যন ডেট কেতিয়া সেয়া দিওঁতে হয়তো অলপ পলম হ'ব, হয়তো আজিয়ে দিব পাৰে কিন্তু পলম হ'ব। যদি আপোনালোকে বাতৰি কাকত ব্যৱহাৰ কৰে, অসমীয়া প্ৰতিদিনত চাই ল'ব পাৰিব বা আছাম ট্ৰিবিউনত ইয়াৰে নটিচখন দিয়া থাকিব। তথাপিতো মই ইয়াৰে এক্সপেক্টেড ডেট কেতিয়ালৈকে এডমিশ্যন ডেট হ'ব পাৰে সেয়াটো দি দিম। হয়তো ভিডিঅ'টো কোনোবাই এদিন দুদিন পাছতো চাব পাৰে, সেইসকলে ক'ব যে ইয়াতেতো আপুনি এডমিশ্যন ডেটটো ইমান তাৰিখ বুলি কৈছে কিন্তু নটিচত ইমান তাৰিখ আছে, তো আপুনি ভুল বুলি কৈছে। মই যেতিয়ালৈকে ভিডিঅ'টো বনাই আছোঁ তেতিয়ালৈকে DMEৰ পেৰামেডিকেলৰ এডমিশ্যন ডেটটো দিয়া নাই। তো ইয়াৰে এক্সপেক্টেড এডমিশ্যন ডেটটো হৈছে 27 বা 28 ফেব্ৰুৱাৰী তাৰিখে। তো ইয়াৰে যেতিয়া এডমিশ্যন নটিচটো দিয়ে মই ডাইৰেক্ট আমাৰ চেনেলত বা হোৱাটছআপৰ জৰিয়তে আপোনালোকক জনাই দিম। মই কোৱা এডমিশ্যন ডেটটো এক্সপেক্টেডহে, সম্ভাৱনীয়, এতিয়ালৈকে যিহেতু নটিচ দিয়া নাই, তো 27 বা 28 তাৰিখ হ'ব পাৰে। এতিয়া আমি কৈ দিওঁ ইয়াৰে এডমিশ্যন ফিজ কিমান হ'ব। ইয়াৰে এডমিশ্যন ফিজ 10,000ৰ ভিতৰত হৈ যাব। গোটেইকেইটা কলেজৰ ইয়াৰে এডমিশ্যন ফিজটো বেলেগ হ'ব।
লাইক AMCৰ বেলেগ হ'ব, GMCৰ বেলেগ হ'ব, SMCৰ বেলেগ হ'ব। তো এই সকলোবিলাক কলেজৰে ইয়াৰ ফিজ ষ্ট্ৰাকচাৰটো অলপ চেঞ্জ হ'ব। বেছি ডিফাৰেঞ্চ নাথাকে, 500-1000 টকাৰ ডিফাৰেঞ্চ থাকিব। কিন্তু গোটেইখন কলেজৰে ফিজ ষ্ট্ৰাকচাৰটো ইয়াৰ 10,000ৰ ভিতৰত হৈ যাব। 7-8,000 টকাত হ'ব লাগে, তথাপিতো 10,000 টকা এটা ধৰিব পাৰি। তো আপোনালোকে এডমিশ্যন ডেটটো এক্সপেক্টেড ডেট আছে, এডমিশ্যন ফিজ গম পালে। এতিয়া ইয়াৰে হোষ্টেল আছে নে নাই? বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে যে পেৰামেডিকেল কৰ্চৰ হোষ্টেল থাকে নে নাথাকে। তো পেৰামেডিকেল কৰ্চৰ হোষ্টেল নাথাকে, আপোনালোকে নিজাকৈ ৰুম বা PGত থাকিব লাগিব। যদিহে আপোনালোকে আছাম মেডিকেল কলেজত পাইছে তেনেহ'লে পল্টন বজাৰ বা নালিয়াপুলত ইয়াৰে PG পাই যাব। এতিয়া নেক্সট ইয়াৰে ডকুমেণ্ট। তো ইয়াতে কি কি ডকুমেণ্ট লাগিব? মেইনলি আপোনালোকে কাউন্সিলিঙত যিখন ডকুমেণ্ট লৈ গৈছিলে সেইখন ডকুমেণ্টে লাগিব। আৰু ডকুমেণ্ট কেইখন অৰিজিনেল আৰু জেৰক্স দুয়োখিনিয়ে লাগিব। ইয়াতে আপোনালোকে নিজৰ পাছপৰ্ট চাইজ ফটো লৈ আহিব। তাৰপিছত ডকুমেণ্টৰ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীৰ মাৰ্কশ্বিট, এডমিট কাৰ্ড, পাছ চাৰ্টিফিকেট, তাৰপিছত PRC, তাৰপিছত আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট, এই সকলোখিনি লাগিব। তো আপোনালোকে কিবা জানিব লগা থাকিলে কমেণ্ট কৰি জনাব পাৰে। তো এইটো ভিডিঅ'ত এইখিনি আছিল। তো যেতিয়া ইয়াৰে থাৰ্ড কাউন্সিলিং বা এডমিশ্যন ন'টিচ নহ'লে 2024-25 ছিজনৰ নতুন এপ্লিকেশ্যন ফৰ্ম এই সকলোবিলাক আহে। তো এই সকলোবিলাকৰ ন'টিচ আগতকৈ পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব। আৰু এইটো ভিডিঅ' আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।